Hello guys, welcome back to my YouTube channel. আজি মই বনাইছো yummy sweet dessert recipe Eid special. তাৰ বাবে লৈছো মই অলপমান গৰম পানী উতলাই ল'ব লাগিব। তাতে মই দুটা ইলাচি এটুকুৰি ডালচেনি দি দিছো আৰু ইয়াতে মই দিম অলপ ধুই ৰাখা প্ৰায় এক্টিং কনডেন্স মিল্ক টেমাটোৱে এক্টিং নহয় তাতকে অকমান কম জোখৰ মই বাসমতি চাউল ধুই পেলাই ইয়াতে মই এটা ধুনিয়াকে বইল অহালৈকে বইল কৰিম আৰু তাতে এটুকুৰি নেমু টেঙা দি দিছো ধুনিয়া এটা ফ্লেভাৰ আহিবৰ কাৰণে আৰু অকমান যাতে খট্টা টাইপ এটাও মানে খাবৰ কাৰণে হয় পাছত মই এইখিনি গুটিখিনি অতৰাই ৰাখিম আপোনালোকে বাসমতি চাউলখিনি পুৰা 100% সিজিবলৈ দিব নালাগে 80% মান সিজিবলৈ দিব মই মাজে মাজে চামুচখনেদি লৰাই পেলাই চাইছো চাউলখিনি কিমানখিনি পৰ্যায়লৈ সিজিছে তো মোৰ যেতিয়া অলপমান সিজা যেন পাম মই তেতিয়া গোটেই চাউলখিনি এটা ফুটা খৰাহিত ধুনীয়াকৈ চাকি ল'ম এয়া মোৰ হৈ গ'ল মই এতিয়া ফুটা খৰাহি এটাত এইখিনি অতৰাই ৰাখিম পানীটো যাবৰ কাৰণে জৰ্জৰীয়া হ'বৰ কাৰণে মই বনাইছো Arabic sweet dessert recipe to tar aru yate jibilak dalcheni ilachi nemu tenga ase moi hekhini totally ei bhat khinir pora mane saul khinir pora otorai dim aru okoman thanda pani ako ebar dubar moi dhui loisu jate bhator atha atha bhab tu no gusi eta ta type hoi jay eya mur hoi gol first process tu mur eya সেকেন্ডত আহিছো মই এখন নন ষ্টিক কেৰাহী লৈছো মানে তাৱা লৈছো অলপ বখল টাইপৰ আপোনালোকে সজবনো ল'ব পাৰে তাতে দি দিছো দেশী ঘিউ অলপমান তাতে দিছো ডাব নইকল এনেকে মিহি মিহি দীঘলকে কাটি লৈছো আপোনালোকৰ ওচৰত যিবিলাক ড্ৰাই ফ্ৰুটছ আছে সব এড কৰিব পাৰিব মই কাজু লৈছো কিচমিচ লৈছো এইখিনি গোটেইখিনি মই ধুনীয়াকে মোৰ ভাজা হৈ গৈছে এইখিনি মই এখন ধুনীয়াকে মানে এই বস্তুখিনি মই সেপাৰেট কৰি ৰাখিম মই একেখন তাৱাতে আকৌ এই ডিশটো বনাবৰ কাৰণে লৈছো ইয়াত অলৰেডি মোৰ দেশী ঘিউ দিয়াই আছে আপোনালোকে অলপ তেল দিব বিচাৰিলে আৰু অলপ তেল দিব পাৰে মই নিদু এইখিনি তেলতে মই বনাম আৰু তাৰ পাছত দি দিছো মই সোৱাদ অনুযায়ী চেনি আপোনালোকে যদি বহুত বেছি মিঠা খায় আপোনালোকে মিঠাটো হেইটো পৰিমাণত আপোনালোকে দিব পাৰিব এয়া মই চেনি দিছো চেনিখিনি অকমান দিয়াৰ পাছতে মই ইয়াতে দি দিম গাখীৰ আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে পাউডাৰ গাখীৰ ল'ব পাৰে পাউডাৰ গাখীৰ ল'লে আপোনালোকে পাউডাৰ গাখীৰখিনি গৰম পানীত ধুনীয়াকৈ লিকুইড গাখীৰ বনাই ল'ব নহলে গৰু গাখীৰ ল'ব পাৰে যিকোনো গাখীৰ ল'ব পাৰে মোৰ ওচৰত আমুল তাজাৰ গাখীৰ আছিল তো মই আমুল তাজাৰ গাখীৰ লৈছো প্ৰায় আধা লিটাৰৰ ওচৰা-ওচৰি মই আমুল তাজাৰ গাখীৰটো ইয়াতে এড কৰি দিছো এয়া সব ধুনীয়াকৈ উতলটো আহি গৈছে চেনিখিনি ধুনীয়াকৈ মিক্স হৈ যাব লাগিব এয়া ধুনীয়াকৈ চেনিখিনি মিক্স হৈ যাব লাগিব এয়া তাৰ পিছত মই যিখিনি বাসমতি চাউল আধা মানে 90% 80% ভিজাই ৰাখিছিলোঁ সেই চাউলখিনি মই ইয়াতে দি দিম দি পেলাই খুব ভালদৰে 10 মিনিট মান লৰাই আপোনালোকে সিজিব দিব লাগিব যাতে 100% এই চাউলখিনি পুৰা সিজি যায় ধুনীয়াকৈ মই যিখিনি লিকুইড গাখীৰ চেনি দিয়া আছে তাত এই চাউলখিনি মই এতিয়া 10 মিনিটৰ কাৰণে ঢাকন মাৰি সিজাই ল'ম এয়া মোৰ অলৰেডি চাউলখিনি পুৰা 100% সিজি গ'ল আৰু এয়া সব লিকুইড যোনখিনি গাখীৰ আছিলে সেইখিনিও পুৰা শুকাই ড্ৰাই হৈ যাব লাগিব যাতে কোনো লিকুইড গাখীৰ ইয়াতে নাথাকে মানে ভাত চাউলখিনি গোটেই গাখীৰখিনি শুহি ল'ব লাগিব তাৰ পিছত মই অকমান ভাত এনেকৈ ৰাখি থৈছো সেপাৰেটকৈ চাই থাকক আপোনালোকে কেনেকৈ বনাইছো ইয়াতে দি দিম মই অকমান কালাৰ ইয়াতে এটোৱে এটা মানে ৰেচিপিটো এটোৱে
হয় কালাৰটো দিব লাগে আপোনালোকে নেচাৰেল কালাৰ বিটৰ কালাৰ এনেকুৱা যিকোনো কালাৰ দিব পাৰে মোৰ ওচৰত নাছিলে বিটৰ কালাৰ তো মই সেইকাৰণে ৰেড কালাৰ আৰু অৰেঞ্জ কালাৰ ফুড কালাৰ দুটা আছিল মই সেই দুটাই ইউজ কৰিছোঁ তাৰপিছত এনেকৈ খুব ভালদৰে কালাৰকেইটা লৰাই দিব লাগে মানে ধুনীয়াকৈ চাউলখিনি মিক্স হৈ যাব লাগে একচুৱেলি আপোনালোকে অকণমান ভাতত বেলেগকৈ মিক্স কৰিও বনাব পাৰে মই যিটো বাতিত মানে চাউলখিনি ৰাখিছোঁ আপোনালোকে সেই চাউলখিনিটো কালাৰ দি ইয়াৰ গোটেই ভাতখিনি মিক্স কৰি দিব পাৰে মই সেইটো কাৰণে এক্সট্ৰাকৈ ভাতখিনি ৰাখি থ'লোঁ তাৰপিছত মই যিখিনি ড্ৰাই ফ্ৰুটছ পূৰা ফ্ৰাই কৰি ৰাখিছিলোঁ দেশী ঘিউত সেই গোটেইখিনি ইয়াতে দি দিলোঁ নাৰিকল কাজু কিচমিচ এই তিনিটা ড্ৰাই ফ্ৰুটছ মই ইউজ কৰিছিলোঁ ইয়াতে মই দি গোটেইখিনি খুব ভালদৰে লৰাই এতিয়া যাব লাগিব প্ৰায় 10-15 মিনিট যাতে পূৰা ধুনীয়াকৈ মিক্স হৈ যায় এয়া এটা য়েলো কালাৰ এটা ৰেড কালাৰ হোৱাইট কালাৰ এনেকুৱা টাইপৰ হয় দেখিবলৈ বহুত ধুনীয়া লাগে এয়া মুখতে ওলাই আছে তো হৈ গ'ল মই বাঢ়ি ল'ম এখন ধুনীয়া চিচাৰ হোৱাইট প্লেটত ল'লে দেখিবলৈ আৰু ধুনীয়া লাগে সাৰ্ভ কৰিবৰ কাৰণে আপোনালোকে হোৱাইট এনেকুৱা যিকোনো বস্তুতে ল'ব পাৰে মই হোৱাইট চিচাৰ যোনখন নাস্তা ওলোৱা এয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ তাৰ ওপৰত মই দিছোঁ মোৰ ওচৰত হোৱাইট কালাৰ আৰু ব্ৰাউন কালাৰ নিচিনা যোনটো লালমোহন আৰু সৰু সৰু ৰসগোল্লা সৰু সৰু লালমোহনটো পোৱা যায় মাৰ্কেটত সেইটো মই ইয়াতে দি দিছোঁ এয়া চব দেখিবলৈ বহুত ধুনীয়া লাগে আৰু মই দিছোঁ সৰু সৰু মাৱা মিঠাইটো আছিল মোৰ ওচৰত তো মাৱা মিঠাইটো মই ইয়াৰ ওপৰতে এয়া এড কৰি দিম চব কিমান কালাৰফুল লাগিছে দেখিবলৈ বহুত ধুনীয়া লাগিছে এয়া চব দেখিবলৈ কিমান ধুনীয়া লাগিছে কালাৰফুল আৰু এইটোৱে আৰু লগতে মই বনোৱা টুটি ফুটি আছিলে মোৰ ওচৰত টুটি ফুটিবিলাকো মই দি দিছোঁ যিটো তৰমুজৰ বাকলি দি মই হোমমেড টুটি ফুটিটো বনাইছিলোঁ সেইখিনিও মই ইয়াতে এড কৰি দিছোঁ এয়া মোৰ লাষ্ট ফাইনেল লুক ৰেচিপিটো হৈছে মুনতানজান ৰেচিপি একচুৱেলি এই ডিছটো হৈছে পাকিস্তানী চুইট ৰেচিপি ঈদৰ টাইমত একচুৱেলি এই ডিছটো পাকিস্তানী এনেকুৱা মানে কাণ্ট্ৰিবিলাকত এইটো ঈদৰ সময়ত বনোৱা হয় তো ময়ো ভাবিলোঁ মই আগতেও এই ৰেচিপিটো আপলোড কৰিছোঁ ইউটিউবত এবাৰো মই ঈদ বুলি স্পেচিয়েল এইটো ডিছ বনাইছিলোঁ তো আপোনালোককো মোৰ ভিডিঅ'টো আগবঢ়ালোঁ তো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু মোৰ ঈদ স্পেচিয়েল ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু আজিলৈ মই আহিছোঁ বাই বাই ধন্যবাদ থেংক ইউ